নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ জিপিএফৰ টকা উঠোৱাৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে। হয় ছাৰবাইদেউসকল, শেহতীয়াকৈ সদৌ অসম কৰ্মচাৰী পৰিষদে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক এই পত্ৰখন দিছে। পত্ৰখনৰ জৰিয়তে সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ জিপিএফৰ টকা উইথড্ৰ কৰাৰ যি নিয়ম আছে যে এজন চৰকাৰী কৰ্মচাৰীয়ে জিপিএফৰ টকা এবাৰ উইথড্ৰ কৰাৰ পিছত পুনৰবাৰ 6 মাহৰ ভিতৰত উইথড্ৰ কৰিব নোৱাৰে। অৰ্থাৎ 6 মাহৰ পিছতহে কৰ্মচাৰীজনে দ্বিতীয়বাৰৰ বাবে জিপিএফৰ টকা উইথড্ৰ কৰিব পাৰিব। আৰু এই নিয়মৰ বাবে বহু সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসা খৰচ, চৰকাৰী কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীৰ বিবাহৰ বাবে টকাৰ প্ৰয়োজন হয় তেতিয়া, আৰু ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে টকা ওলোৱাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হয়। সেয়েহে ৰাজ্য চৰকাৰক সদৌ অসম কৰ্মচাৰী পৰিষদে এই পত্ৰখনৰ জৰিয়তে আহ্বান জনাইছে যে জিপিএফৰ টকা উইথড্ৰ কৰাৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ব্যৱধানৰ যি সময় 6 মাহ আছে সেইটো প্ৰত্যাহাৰ কৰিব লাগে। জিপিএফ উইথড্ৰ কৰাৰ এই 6 মাহৰ সময় উঠাই দিলে চৰকাৰী কৰ্মচাৰীসকল বহু উপকৃত হ'ব। গতিকে ছাৰবাইদেউসকল, এয়াই আছিল সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।